এফালে ট্রেন আছে 6:30 হৈকাল টাইম 6:28 এইখনে এসি ট্রেন ডেকারগাঁও প্যাসেঞ্জার আর এইখনতে বর্তমান মু যাত্রা বঢ়িয়াকে আর এফালে চাক চাহ বাগান খানুন নাজারা কি মজা আছে মানে ট্রেন হেন আহি ইয়াতে রখাই দিলাক আর চাকচোন বাপরে বাপ কি ধুনীয়া নাজারা খুতলি সোমাই গেল বর্তমান ৰঙাপাৰা ষ্টেচন আৰু এইটো কিবা ৰানিং ৰুম আৰু বৰ্তমান অলপমান আগতে আছে ষ্টেচনটো একদম মজাকে পাই গেল এনেকুৱা খানা হয়তো আপোনালোকে জীৱনত খাই পোৱা নাই মানে দেখছি না অকল আখানে আঞ্জা মানে আলু ভাজা দিছি নেমু দিছি আৰু আঞ্জা আজিৰ দিনতো যে এনেকুৱা ৰেল গেট আছে মানে মই দেখি আচৰিত মানে আমাৰ ফালে তো গোটাই সুইচ টিপলে গেট ডাঙা হৈ গেছি আজিকালি দেখছি না কিরকম ঘুরে আছে আর এডাল ঘুরে থাকলে গেট মানে তোলা খায় তার মুভিত আহি কিনে মই পাই গেলো আমার রঙিয়া মানে মই যাওঁতে আছিল 6:28 এতিয়া হল 26 মানে 2 মিনিট আগত আহি কিনে পালো রঙিয়া স্টেশন আর মর্নিং সকলকে রাতিপুৱা বঢ়িয়াকৈ স্বাগতম জনাই দিছোঁ আজি বৰ্তমান আছোঁ ৰঙিয়া ষ্টেচনত আৰু যাই আছোঁ এটা জেগাত ক'ত যাই আছোঁ কি কৰি আছোঁ চাই যাই থাকক বঢ়িয়াকৈ আৰু এতিয়া বৰ্তমান সোমাই আছোঁ প্লেটফৰ্মৰ ফালে মানে অলপমান উঠাত দেৰি হৈ গ'ল কি ক'ব আৰু পেই নাই এতিয়া বৰ্তমান দাউৰি দাউৰি আহি আছোঁ দেখছি না ভাগাৰ লাগছি টিকেট কাটিলোঁ কিবাকৈ একদম তাড়াতাড়িকৈ আৰু এফালে পুৰা ট্ৰেইন ৰখি আছে চাই থাকক ট্রেন আছে 6:30 হৈকাল টাইম 6:28 কি ক'ব আৰু কইলে আৰু এইটো প্লেটফৰ্মতে আছে ট্রেন এখন ট্রেনে যাব বৰ্তমান একদম তাড়াতাড়িকে উঠা লাগে এফালে ট্রেন বঢ়িয়াকৈ যাত্ৰা কৰি দিলে মানে মই একদম নিমুৰ টাইমত আহি পাইছোঁতো আৰু ৰঙিয়া ষ্টেচনক এতিয়া বঢ়িয়াকৈ বাই বাই দি দিলোঁ আৰু যাওঁ বঢ়িয়াকৈ আগবাঢ়ি নেক্সট ষ্টেচন অভিমুখে ৰঙিয়াৰ পৰা 1 ঘণ্টা যাত্ৰা কৰাৰ মোৰ অন্তত আহি পাই গেল টংলা আৰু এতিয়া বৰ্তমান ট্ৰেইন ৰখি দিছে ইয়াতে টংলা ষ্টেচনত মানে ক্ৰচিং আছে কিজানি এইটো কাৰণে অলপ টাইম ৰখো আৰু এইটো প্লেটফৰ্মত পুৰা মানুহ ভৰ্তি আছে মানে যিখন ট্ৰেইন আহিব সেইখন ট্ৰেইন উঠি যোৱাৰ কাৰণে মানুহগিলা ৰখি আছে আৰু কিবা ইমান দেৰি লাগি আছে ট্ৰেইনখন আহিব হওঁতে সেইটো গম পোৱা নাই মানে এইটো চাইডে অলপমান টাইমবিলাক মিলোৱাত দিগদাৰ হয় আৰু এইটো দেখা পাইছি টংলা ষ্টেচন বৰ্তমান আৰু মানুহ পুৰা দেৰিৰ পৰা আহিব এতিয়া ট্ৰেইন আৰু এই হৈছে টংলা ষ্টেচনৰ পৰিৱেশ আৰু এইবিলাক বাছ বা কি কাৰণত আনি থৈ দিছে এই যে ট্ৰেইনতে লৈ যায় নেকি ক'ৰবাত সেইটো আইগেল ট্রেন আৰু আমাৰ ট্ৰেইনো যাত্ৰা আৰম্ভ কৰি দিলাক আৰু আগৰ ষ্টেচনত যোৱাৰ কাৰণে মানে ক্ৰচিঙত অলপ সময় ৰখিব লগা হ'ল সেইটোৱে আৰু এতিয়া বৰ্তমান টংলা ষ্টেচন বাই বাই দিব লাগে বাই বাই দি কিনে আকৌ আমাৰ যাত্ৰা আগফালে যাই আছে আৰু কিমান টাইম লাগে কিমান সময় লাগে একো গেৰাণ্টি নাই কাৰণ এবাগে ট্ৰেইনগিলা অলপ লেট বেছিকৈ মাৰে আৰু যিহেতু খেতিৰ দিন আৰু এতিয়া বৰ্তমান ধান খেতি কৰাৰ কাৰণে মানুহগিলা পুৰা ৰেডি হৈ গৈছে আলি চালি দিছি পুৰা মাজে মাজে অলপমান খেতি বাতি ৰুচিও আৰু পথাৰত কাম কৰা মানুহ পুৰা ভৰ্তি হৈ আছে ধান ৰুই আছে আলি দি আছে এই আৰু খেতিৰ দিন ফাইনেলি আহি পাই গেল বৰ্তমান ওদালগুৰি আৰু ওদালগুৰি ষ্টেচনত বৰ্তমান ট্ৰেইন সোমাই আছে আৰু ওদালগুৰি হৈছে আৰু এটা মিডল ষ্টেচন মানে বহুত ডাঙৰ ষ্টেচন আৰু জানেইতো আৰু ওদালগুৰি টাউন ওদালগুৰি এৰিয়া মানে একদম মজা আৰু বাইক লৈ আছোঁ মই আগতে আৰু এতিয়া বৰ্তমান ওদালগুৰি ষ্টেচন বাই বাই দিলোঁ দি কিনে আকৌ যাত্ৰা আৰম্ভ হৈ আছে আগফালে তো এতিয়া বৰ্তমান পাই গ'লোঁ ৰৌতা বাগান ষ্টেচন এইটো হৈছে ৰৌতা বাগান আৰু ৰৌতা বাগানৰ পৰা পূৰা বঢ়িয়াকৈ আগবাঢ়ি যাই আছোঁ কি ক'ব আৰু এই দুনিয়া এই পৰিৱেশ এই তাৰ পিছত এটা ষ্টেচন এটাৰ পিছত এটা ষ্টেচন এনেকৈ আহিয়ে থাকোঁ আৰু এই আচ্ছা আশীৰ্বাদ
একচুৱেলি যদি পাৰে আপোনালোকেও 2-1 টকা দিব লাগে কাৰণ ইহঁতেও এই কৰিয়ে চলি আছে দিয়কচোন আৰু বাহিৰৰ নজাৰাটো চাওকচোন কি ধুনীয়া লগা আছে ন একদম বঢ়িয়া তামোল বাগান আৰু তামোল বাগান এফালে কিন্তু তামোল বাগান ধেৰ আছে দিয়ক একদম বঢ়িয়া আৰু আৰু এফালে বৰ্তমান আহি পাই গ'লোঁ বঢ়িয়াকৈ মাজবাট ষ্টেচন আৰু আপোনালোকে দেখাই পাইছে বঢ়িয়াকৈ মাজবাট ষ্টেচন হৈ কিনে যাই আছে ট্ৰেইন আৰু ইয়াতেও কিবা কিবি কাম চলি আছে মানে এতিয়া বৰ্তমান হুগ্ৰাজুলি ঢেকীয়াজুলি চব পাৰ হৈ কিনে বৰ্তমান আহি আছোঁ মিছামাৰী ষ্টেচন মানে ষ্টেচনত সোমাই আছে আৰু এইটো হয়তো নিউ মিছামাৰী ষ্টেচন আৰু যে এই ঘৰবিলাক যি দেখা পাইছি মানে এটা আৰ্মি কেম্প বহুত আছে না সেইটো কাৰণ মানে আৰ্মি কেম্পৰে এৰিয়া আৰু সেইখিনি পূৰা ষ্টেচনৰ পৰা দেখিছে নাই পূৰা বঢ়িয়াকৈ দেখা পায় আগতে সেই দেখাই পাইছে আপোনালোকে নিউ মিছামাৰী ষ্টেচনত একদম বঢ়িয়াকৈ ফলক আৰু এইফালে ৰখি আছে বৰ্তমান আৰ্মি কাৰণ ইহঁতে উত্তৰ দৌৰি থাকে না এটা যিহেতু কেম্প আছে ক'ৰবাত লৈ যাব হয়তো বৰ্তমান মিছামাৰী পাৰ হৈ কিনে বৰ্তমান ট্ৰেইনখন ৰাখি থৈ দিলে কিবা কৰে ক'বা আৰু এফালে চাক কি ধুনীয়া নাজাৰা একদম বাহিৰা দেশৰ বাগান আন পাই জানো দাৰ্জিলিঙৰ বাগান একদম পূৰা ফলক হৈ আছে দেখিছে নে এটা খুটেলি টাইপ কি মজা লাগছে কিন্তু পৰিৱেশ বাগানখনৰ বৰ্তমান ট্ৰেইন সোমাই গ'ল মোৰ ৰাঙাপাৰা ষ্টেচনত আৰু এই ৰাস্তাটো দিয়ে যায় ডেকাৰগাঁও মানে এতিয়া ৰঙিয়া হৈ এফালৰ পৰা আহিছোঁ আৰু ইয়াৰ পৰাই মানে ট্ৰেইনৰ ইঞ্জিন কাটি কিনে ডেকাৰগাঁও ফালে সোমাব লাগে আৰু এফালে পূৰা বৰ্তমান যাই আছে প্লেটফৰ্মৰ ভিতৰত দেখি ট্ৰেইন আৰু চাওক না কি বঢ়িয়া পৰিৱেশ আৰু এইটো বৰ্তমান ৰানিং ৰুম পালোঁ আৰু ৰানিং ৰুম পাৰ হৈ কিনে বঢ়িয়াকৈ পাই যাম আমাৰ ষ্টেচন আৰু ৰঙাপাৰা ষ্টেচনকলৈকে বৰ্তমান স্বাগতহে পাই গ'লোঁ ৰঙাপাৰা ষ্টেচন আৰু এখন ট্ৰেইন এতিয়া বৰ্তমান যাব ডেকাৰগাঁও আৰু এফালে দেখা পাইছি পূৰা বঢ়িয়া পৰিৱেশ ৰঙাপাৰা আৰু এফালে নামা মানুহ নামি ল'লাক পূৰা বঢ়িয়াকৈ আৰু য'ত গন্তব্যস্থান যাব লাগে আৰু মই বঢ়িয়াকৈ ওলাই আহিলোঁ আৰু নিজৰ গন্তব্যস্থানত যোৱাৰ কাৰণে পূৰা বঢ়িয়াকৈ আৰু এফালে চাওক না কি বঢ়িয়া কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে মানে ষ্টেচনবিলাক কিন্তু বহুত মানে ডেভেলপ কৰি আছে দিয়ক মানে চব জেগাতে আৰু ষ্টেচনত কিবা নহয় কিবা কাম চলিয়ে আছে মানে কনষ্ট্ৰাকশ্যন নতুন একদম চলিয়ে থাকে আৰু বঢ়িয়াকৈ আৰু এফালে বৰ্তমান মোক নিবা আছে স্কুটি লৈ কিনে আৰু স্কুটি লৈ কিনে ক'ত লৈ যায় আপোনালোকে চাই থাকক বঢ়িয়াকৈ ৰাইজ স্কুটিত উঠি আনি পেলাই একদম সৰু ৰাস্তা দিয়ে লৈ যাই আছে কিবা ৰেল লাইনৰ কাষে ক'ত বা নিবা সুধিছে আৰু ক'বা নচো দিয়ক আৰু এতিয়া বৰ্তমান তেওঁৰ ভৰসাতে যাই আছোঁ যিটো ল'ৰাই মোক নিবা আছিল আৰু দেখছি না বাপৰে বাপ কি সুৰংগ হয় ৰাঙাপাৰাতো এনেই গলি আছে বৰ ডেঞ্জাৰ গলি দিয়ক বাপৰে মানে কথা গৰুত মোক মানে ভাত খুৱাব আহি লৈ আহিছিল মানে সেইটো বোলে এটা একদম শ্বৰ্টকাট ৰাস্তা হয় সেইকাৰণে একদম শ্বৰ্টকাট ৰাস্তা দি লৈ আহিছে আৰু মোক ভাত খোৱাৰ কাৰণে আৰু চাক না খানা এনেকুৱা খানা কিন্তু খাব নাপায় দিয়ক য'তে ত'তে মজা আৰু বঢ়িয়া ভাত চাত খাই মোক বহি ল'লাক চাৰ চেকাত আৰু দেখছি না কি বঢ়িয়া বাগানৰ মাজে মাজে যাই আছোঁ এতিয়া বৰ্তমান যাই আছোঁ তাৰমানে বালিপাৰা হ'লে বালিপাৰাত অলপমান কাম আছে সেইখিনি কৰি পেলাই আৰু বঢ়িয়াকৈ ৰিটাৰ্ণ হৈ আহিব লাগিব আৰু চাওক না কি মজা বাগানৰ পৰিৱেশ মানে বাগানগিলাৰ মাজেদি যায় কিন্তু কিবা এটা ভাল লাগে দিয়ক মানে আমাৰ দেখিৰা নাই এনেকৈ বৰ্তমান এফালে বালিপাৰা পাই গ'লোঁ আৰু মোৰ পৰা যিটো লেফ্ট ছাইডৰ এইটো ৰাস্তা দেখা পাইছি এইটো ৰাস্তাই যাই আছে অৰুণাচল টাৱাং ভালুকপুং এনেকৈ আৰু এই চিধা ৰাস্তাটোত গ'লে এফালে পাই তেজপুৰ আৰু এতিয়া বৰ্তমান আমি চিধা ৰাস্তাত যাম কাৰণ এইটো ছাইডে গ'লে আমি পাই যাম লখিমপুৰ
এফালে বৰ্তমান আহি থাকোঁতে পৰি গৈছে ৰেল গেট আৰু ৰেল গেটটো লক্ষ্য কৰিলোঁহে মানে আমাৰ আগতে যিটো ৰেল গেট আছিল মানে এই যি ঘূৰাব লাগে ঘূৰলিৰ গেট ডাঙা যায় ঘূৰলি গেট পৰি যায় সেই চাইজৰ এই গেটটো মানে এটা পুৰণা দিনৰ গেটগিলা আছে কিজানি এইটো চাইডে কিন্তু আমাৰ ফালে হ'লে এতিয়া বৰ্তমান নাই কিন্তু আমাৰ ফালে একদম পুৰা একদম ইলেক্ট্ৰিক হৈ গৈছে আৰু পুৰা চুইচটো টিপিব লাগে দেখিছে না এই মানুহটো কি ৰকম ঘূৰি আছে মানে আজিৰ দিনতো মানে এনেকুৱা গেট যে আছে মই আজিহে মানে গম পালোঁ আৰু আপোনালোকেও ক'ৰবাত দেখিছে নেকি পুৰা কমেণ্ট কৰি জনাওকচোন বঢ়িয়াকৈ একদম ফালি দিয়ক বৰ্তমান ঘূৰি ফুৰি আহি আকৌ পাই গ'লোঁ ৰঙাপাৰা আৰু ৰঙাপাৰা বৰ্তমান ৰখি আছোঁ বেগৰ দোকানত মানে আমাৰ বাবুৰ অলপমান বেগটো বেয়া আছিল সেইটো কাৰণত চাই আছোঁ বেগ আৰু ভাল বেগ পোৱা নাই চাই লওঁ কি হয় কি নহয় দোকানখনতে বঢ়িয়াকৈ এটা সৰু সুৰা বেগ ল'লোঁ লৈ কিনে এতিয়া বৰ্তমান আহি আছোঁ ষ্টেচনত মানে এতিয়া বৰ্তমান ৰঙাপাৰা ষ্টেচন পাই গ'লোঁ আৰু 2:40 আছে ট্ৰেইন আৰু এতিয়া বঢ়িয়াকৈ কাটিব লাগে টিকেট আৰু এফালে টিকেট ঘৰ আছে কাটা হৈ গ'ল বঢ়িয়াকৈ টিকেট এতিয়া বৰ্তমান সোমাই আছোঁ প্লেটফৰ্মৰ ভিতৰত আৰু বৰ্তমান ট্ৰেইন আহক কেতিয়া আহে চাই লওঁ অলপমান লেট মাৰে 10-20 মিনিট কি হয় চাই লওঁ আৰু বৰ্তমান বহি লৈছোঁ ষ্টেচনত আৰু ট্ৰেইন আহিলে বৰ্তমান অপেক্ষা আৰু আহিবলৈ 4 নম্বৰত বৰ্তমান এনাউন্স দিয়ে আছে বঢ়িয়া আৰু এফালে বৰ্তমান ট্ৰেইন সোমাই গ'ল দেখাই পাইছে আপোনালোকে ইঞ্জিন বঢ়িয়াকৈ আহি আছে এইখন হৈছে মুককচেং ৰঙিয়া এক্সপ্ৰেছ না ইণ্টাৰচিটিয়ে কিবা কয় আৰু বঢ়িয়াকৈ এইখনত এতিয়া যাই পাম বঢ়িয়াকৈ ৰঙিয়া মানে কি এইখন অলপমান ফাষ্ট আৰু য'তে ত'তে ৰখি নাথাকে পূৰা বঢ়িয়াকৈ একদম আৰামত যাই থাকিব কাৰণ এইখনত গ'লে আৰু বেছি টাইম নালাগে আৰু পাই যাম তো আৰু ৰঙিয়া অলপ দেৰি বঢ়িয়াকৈ ট্ৰেইনটো উঠি বহি ল'লোঁ আৰু এফালে চিট পাই দিয়ক চিটৰ মানে সিমান এটা আকাল নহয় কিন্তু একদম বঢ়িয়াকৈ যাই থাকিব পাৰি আৰু চিট মানে একদম ৰানিং অৱস্থাত চলি থাকে না সেইটো ষ্টেচনৰ পৰা সেইটো ষ্টেচন সেইটো ষ্টেচনৰ পৰা সেইটো ষ্টেচন সেনেকৈ নামা মানুহ বহুত তাৰমানে এফালে বৰ্তমান আহি পাই গ'লোঁ বঢ়িয়াকৈ গড়েশ্বৰ আৰু গড়েশ্বৰ পালোঁ যিহেতু আৰু ৰঙিয়া পাবাক লাগি বেছি দূৰ নাই মানে অলপমান ভাগৰুৱা হৈ গৈছিলোঁ না আৰু টোপনি মাৰিলোঁ আৰু এইফালে পূৰা একদম মানুহ উঠি কিনে ৰঙিয়াক যোৱাৰ কাৰণে পূৰা ৰেডি হৈ আছে হয়তো এখন ট্ৰেইন ৰঙিয়াকলৈকে যায় নে গুৱাহাটীলৈকে যায় মই একদম চিয়'ৰ নহয় কিন্তু হয়তো গুৱাহাটীলৈকে যাবও পাৰে নহ'লে আৰু ইয়াৰ পৰা ৰঙিয়াকলৈকে যাবাক লাগে আৰু ইমান মানুহ ৰহি থাকিব না আৰু বঢ়িয়া আৰু পৰিৱেশটো এতিয়া বেছি টাইম নালাগে বঢ়িয়াকৈ পাই যাম ৰঙিয়া ষ্টেচন বঢ়িয়াকৈ আহি পাই গ'লোঁ ৰঙিয়া ষ্টেচন আৰু এতিয়া বঢ়িয়াকৈ নামি দিলোঁ আৰু বাইক থৈ আছোঁ যিহেতু আগত তো আগকলৈকে এতিয়া বৰ্তমান চাই আছোঁ আৰু এফালে চাওক পূৰা 12 ঘণ্টাৰ মূৰত আহি কিনে মই পাই গ'লোঁ আমাৰ ৰঙিয়া মানে মই যাওঁতে আছিল 6:28 এতিয়া হ'ল 26 মানে 2 মিনিট আগত আহি কিনে পালোঁ ৰঙিয়া ষ্টেচন আৰু এই তলত থৈ আছে বাইক তাকে লাগি এতিয়া বৰ্তমান যাব লাগিব বঢ়িয়াকৈ বাইক ল'লোঁ আৰু আহি গ'লোঁ এতিয়া বৰ্তমান ঘৰ অভিমুখে আহি আছোঁ আৰু এতিয়া বৰ্তমান ঘৰ পামেই আৰু বৰ্তমান আমাৰ পথাৰৰ মাছ পাই গ'লোঁ তো আজি ভিডিঅ'টো ইমানতে এৰিলোঁ আৰু এটা নতুন ভিডিঅ'ত বঢ়িয়াকৈ লগ পাই আছোঁ তো টাটা বাই বাই গুড বাই